21 জানুৱাৰী তাৰিখে 12 ঘণ্টীয়া বন্ধ ঘোষণা কৰিছিল। আমি সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা আৰু কোচৰাজবংশী সন্মিলিত মঞ্চই ঘোষণা কৰা 12 ঘণ্টীয়া বন্ধৰ পিছতেই যোৱা 17 তাৰিখ মাননীয় অসমৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক পত্ৰযোগে আমাক সকলো সংগঠনৰ নেতৃবৃন্দক পত্ৰ প্ৰেৰণ কৰিছিল। তেওঁলোকে আমাক দিছপুৰ জনতা ভৱনলৈ আমন্ত্ৰণ কৰিছিল। সেই আমন্ত্ৰণ মৰ্মে আমি আমাৰ জ্যেষ্ঠ আমাৰ অভিভাৱকসকলক আমি উচ্চস্তৰীয় যিসকল আমাৰ ব্যক্তি আছিল সেই উচ্চস্তৰীয় প্ৰতিনিধিসকলক আমি দিছপুৰলৈ আমি প্ৰেৰণ কৰিছিলোঁ। সংবাদ মেল যোগে তেখেতে কৈছিল যে কোচৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবীৰ ফলশ্ৰুতিত যে 21 জানুৱাৰী তাৰিখে বন্ধ দিছিল সেই বন্ধটো উঠাই ল'ব লাগে, নতুবা স্থগিত ৰাখি হলেও আমাক 31 তাৰিখ নাইবা ফেব্ৰুৱাৰী 2 তাৰিখলৈকে আমাক সময় দিব লাগে। ইয়াৰ ভিতৰতে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি বৈঠকত মিলিত কৰি দিম। নিশ্চিতভাৱে সৌহাৰ্দ্যপূৰ্ণ আপোনালোকৰ যি সমস্যা আছে এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত নিশ্চয় বাট মুকলি হ'ব। যি 21 জানুৱাৰী তাৰিখে বন্ধ ঘোষণা কৰিছিলোঁ সেই বন্ধটো আজিৰ পৰাই আমি স্থগিত ৰাখিছোঁ, কিন্তু আমি বন্ধ উঠাই লোৱা নাই। আমি ইয়াৰ পিছত যদি 4 তাৰিখৰ আগত যদি তেওঁলোকে কোনো বৈঠক নকৰে, ফলপ্ৰসূ যদি আলোচনা নকৰে, তেতিয়াহ'লে আমি 5 তাৰিখৰ পৰাই এই বন্ধ লাগু হ'ব আৰু এই বন্ধ এতিয়া আমাৰ বন্ধ 12 ঘণ্টা নহয় 36 ঘণ্টা 72 ঘণ্টালৈকে আমি বঢ়াই যাম। আমি ভাবোঁ তাৰ আগতে মাননীয় মুখ্যমন্ত্ৰী মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁলোকে এই সমস্যাটোক নিশ্চিতভাৱে সমাধান কৰাৰ যাতে বাট মুকলি কৰি এই কোচৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যাটো যাতে সমাধান কৰে। অন্যথা আমাৰ কোচৰাজবংশী জনগোষ্ঠী ইতিমধ্যে জাঙুৰ খাই উঠিছে। আমি আজি এই বন্ধটো অসম চৰকাৰৰ আহ্বান মৰ্মে সন্মান জনাই আমি বন্ধটো স্থগিত ৰাখিছোঁ। আমাৰ কোচৰাজবংশী জনগোষ্ঠীয়ে ইতিমধ্যে আমাৰ বিভিন্ন স্তৰৰ পৰা বন্ধটো উঠাব নালাগে বুলি কৈছিল, কিন্তু তৎসত্ত্বেও মই আমাৰ কোচৰাজবংশী ৰাইজৰ লগতে বিভিন্ন ৰাইজক মই হাতজোৰে মই ক্ষমা বিচাৰিছোঁ। আমাক চৰকাৰে যিহেতু আমাক অনুৰোধ জনাই সময় বিচাৰিছে, আমি সময়টো দিবই লাগিব, আমি মান্যতা দিছোঁ। গতিকে ৰাইজে ভুল নুবুজি যাতে এইকেইদিনৰ কাৰণে ধৈৰ্য ধৰি থাকে, আমাৰ সমস্যাটো যাতে সমাধান হয়। গতিকে চৰকাৰৰ লগত আলোচনা বিলোচনা নোহোৱাকৈ কোনো সমস্যা সমাধান যিহেতু নহয়, আৰু যাৰ কাৰণে এই আলোচনাটো ফলপ্ৰসূ হ'ব বুলি আমি আশাবাদী। অন্যথা 5 তাৰিখৰ পিছত কিন্তু আমি ভয়ংকৰ আন্দোলনৰ ৰূপ আমি নিশ্চিতভাৱে গ্ৰহণ কৰিম।